নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰেজাউল কৰিম চৰকাৰ। গৌৰৱ গগৈ অহংকাৰী, কংগ্ৰেছ এতিয়া বিজেপিৰ এ টিম। যোৰহাটবাসীৰ প্ৰত্যাখ্যানৰ পাছতো অহংকাৰ কমা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। কংগ্ৰেছ শেষ কৰাৰ ঠিকা লৈছে ৰকিবুল হুছেইনে। সেইজন ৰকিবুল হুছেইনেই হৈছে গৌৰৱৰ মুখ্য উপদেষ্টা। গৌৰৱ গগৈক যে সংখ্যাগুৰুৱেও প্ৰত্যাখ্যান কৰিছে তেওঁ বুজিছেনে নাই বুলি প্ৰশ্ন ৰেজাউল কৰিম চৰকাৰৰ। গৌৰৱ গগৈৰ কংগ্ৰেছ বৰ্তমান বিজেপি দলৰ এ টিম। গৌৰৱক তীব্ৰ কটাক্ষ কৰি ৰেজাউল কৰিম চৰকাৰৰ এই বিস্ফোৰণ। যোৰহাটবাসীৰ প্ৰত্যাখ্যানৰ পাছতো এতিয়াও অহংকাৰ একেবাৰে কমা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। গৌৰৱৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। পুনৰবাৰ অবৈধ মিয়া বাংলাদেশীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। বাংলাদেশীয়ে দখল কৰিছে শিৱসাগৰৰ চিন্তামণি গড়। শিৱসাগৰত এতিয়া চলি থকা ৮,০০০ ই ৰিক্সাৰ ৭,০০০ অবৈধ বাংলাদেশীয়ে চলায়। মই কমৰেড নহয়, বাওপন্থী চিন্তাধাৰালৈ জয় আই অসম কোৱা মানুহ মই নহয়। অবৈধ বাংলাদেশীয়ে অসম এৰিবই লাগিব, এয়াই শেষ কথা। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই পুনৰবাৰ অবৈধ বাংলাদেশী মিয়াৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। বীৰ লাচিত সেনাৰ সৈনিকে ব্যৱসায় কৰিবলৈ গ'লে ডকাইত বুলি কয়। প্ৰয়োজনত বহিৰাগতৰ হাতৰ পৰা ব্যৱসায় কাঢ়ি অনা হ'ব। ৰাজস্থান বিহাৰৰ পৰা অহাবোৰে পইচা ঘটিছে যদি আমাৰ লৰাই কিয় নোৱাৰিব? বীৰ লাচিত সেনাৰ সৈনিক অসমৰ খিলঞ্জীয়াৰ ওচৰত দায়বদ্ধ। শৃংখল চলিহাই এইদৰে সংবাদ মাধ্যমৰ আগত অবৈধ মিয়া আৰু অবৈধ ৰাজস্থান বিহাৰৰ পৰা অহা লোকৰ বিৰুদ্ধে সৰব হৈ পৰে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। নিজৰে অৱস্থা তথৈবচ ভাৰতীয় জনতা পাৰ্টীৰ, কিন্তু আনত সুখত থাকিবলৈ নিদিয়ে বিজেপিয়ে। এইবাৰ টাৰ্গেটত আছিল বিজয় থালাপতিৰ চৰকাৰ। ৰাম মন্দিৰক লৈ হাহাকাৰ, কিন্তু মোদী শ্বাহৰ চকু থালাপতিৰ চৰকাৰৰ ওপৰত। কিন্তু মোদী শ্বাহ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। বিজয় থালাপতিৰ চৰকাৰ ভঙাৰ চেষ্টা কৰিছিল মোদী শ্বাহে, কিন্তু সেয়া সফল নহল। বিজয় থালাপতিৰ ৰণকৌশলত তছনছ হৈছে এতিয়া ভাৰতীয় জনতা পাৰ্টি। অন্য দলৰ ১০০জন শীৰ্ষ নেতা আহিব বিজয়ৰ দললৈ। বিজয় থালাপতিৰ দল ভঙাৰ চেষ্টা কৰা বিজেপি এতিয়া বিপদত পৰিছে। ৫০ কোটি টকাৰ অফাৰ দিছিল বিজয় থালাপতিৰ দলৰ বিধায়কসকলক, কিন্তু বিজয় থালাপতিৰ মাষ্টাৰ মাইণ্ড বিজয় থালাপতিৰ দলৰ বিধায়কৰ বিৰুদ্ধে এইবাৰ বিৰোধী দলৰ পৰা আহিব ১০০জন বিধায়ক বিজয় থালাপতিৰ দলত। ওলটাই বিজয় থালাপতিয়ে খেলিলে নতুন সমীকৰণ। বিজয়ৰ ৰাজনৈতিক ৰণকৌশল দেখি তছনছ হৈ পৰিল তামিলনাডুৰ বিৰোধী দলসমূহ আৰু ভাৰতীয় জনতা পাৰ্টি। ১০০জন শীৰ্ষ নেতা বিজয়ৰ দললৈ আহিবলৈ ইচ্ছুক। ১০০ৰো অধিক নেতা আৰু বহু সমৰ্থক সাজু বিজয়ৰ দলত যোগদান কৰিবলৈ। প্ৰাক্তন ৫জন মন্ত্ৰীও সাজু বিজয়ৰ দল টিভিকেত যোগদান কৰিবলৈ। সম্পূৰ্ণৰূপে এতিয়া বিজয়ৰ আগত ফেইল হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ৰণকৌশল। বিজয়ৰ দল ভঙাৰ চেষ্টা কৰোঁতেই বিজয়ৰ দললৈ আৰু ১০০জন শীৰ্ষ নেতাই যোগদান কৰিব বুলি এতিয়া চলিছে ব্যাপক চৰ্চা। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাম মন্দিৰৰ চান্দা চুৰিক লৈ অভিযোগ উত্থাপন হোৱা সম্পত ৰায়, অনিল মিশ্ৰ আৰু গোপাল ৰায়ৰ বিৰুদ্ধে লোৱা নাই কোনো ব্যৱস্থা। তিনিওগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ ৰাওনা অযোধ্যাৰ অধিবক্তা সমাজ। ৰাম মন্দিৰৰ কোটি কোটি টকা চুৰি কাৰ্যক লৈ এতিয়াও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰা হৈছে, যাৰ বাবে এতিয়া ৰাম মন্দিৰৰ এই চুৰি কাৰ্যৰ ঘটনাৰ বিৰুদ্ধে আইনী যুঁজ দিবলৈ অযোধ্যাৰ অধিবক্তা সমাজ একত্ৰিত হৈছে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। কৃষিভূমি ৰক্ষা কৰক, টাউনশ্বিপ প্ৰস্তাৱ বাতিল কৰক, ভূমি অধিগ্ৰহণৰ প্ৰস্তাৱ বাতিল কৰক। ভেটি মাটি হেৰুৱাৰ আশংকাত শ লোকৰ তীব্ৰ প্ৰতিবাদ। উত্তাল কৰিলে পলাশবাৰী ৰাজচক্ৰৰ কাৰ্যালয় চৌহদ। আজাৰা আৰু পলাশবাৰী ৰাজচক্ৰৰ অধীনৰ বঙৰাৰ পৰা ৰাণীলৈ প্ৰায় ১৬খন গাঁও উচ্ছেদ কৰি ৬,৬৬২ বিঘা ভূমি চৰকাৰে অধিগ্ৰহণ কৰাৰ পৰিকল্পনা হাতত লোৱাৰ অভিযোগ, যাৰ বাবে কৰিছে তীব্ৰ প্ৰতিবাদ। মিৰ্জাৰ শ লোকেও সাব্যস্ত কৰিছে প্ৰতিবাদ।
যাতে কোনো কাৰণতেই উচ্ছেদ অভিযান চলাব নোৱাৰে চৰকাৰে। চৰকাৰৰ বিৰুদ্ধে এইদৰে খিলঞ্জীয়া ৰাইজৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। ভাৰতৰ নাগৰিকক গোলাম বনাইছে চৰকাৰে। বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ন্যায়ালয়ৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে ন্যায়ালয়। দেশৰ নাগৰিকক গোলাম বনাইছে বিজেপি চৰকাৰে। বিৰোধ প্ৰতিবাদ কৰিলেই নাগৰিকক গ্ৰেপ্তাৰ কৰে চৰকাৰে। চৰকাৰৰ সিদ্ধান্তক সমালোচনা বিৰোধ কৰিলেই কিয় ভাবুকি দিয়া হয় বুলি প্ৰশ্ন উত্থাপন কৰিছে ন্যায়ালয়ে। ভয়ত এতিয়া বিৰোধ কৰিব নোৱাৰা হৈছে নাগৰিকে। আন্দোলন কৰিবলৈ ভয় কৰা হৈছে দেশৰ নাগৰিকে। চৰকাৰী সিদ্ধান্তৰ বিৰোধ কৰোঁতে নাগৰিকৰ অধিকাৰ। প্ৰশ্নকাকত ফাদিল ক'লে চৰকাৰক সমালোচনা কৰিবই দেশৰ নাগৰিকে। বিৰোধ কৰিবলৈ গোচৰ দাখিল কৰিব নেকি চৰকাৰে? বিজেপি চৰকাৰৰ বিৰোধ কৰিলেই গোচৰ কিয় দাখিল কৰে চৰকাৰে? আৰক্ষী প্ৰশাসন মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ সেৱক নহয়। বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে বোম্বে উচ্চ ন্যায়ালয়। ন্যায়াধীশ মাধৱ জামদাৰৰ তীব্ৰ ধমক ভাৰত চৰকাৰক। বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈ পৰিছে বোম্বে ন্যায়ালয়। পৰৱৰ্তী খবৰ, ৰাম মন্দিৰত ইমান বৃহৎ কেলেংকাৰী সংঘটিত হ'ল। প্ৰধানমন্ত্ৰী মহোদয়, আপুনি কেনেকৈ নজনাকৈ থাকি গ'ল? প্ৰশ্ন কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। সত্য এইটোৱেই যে আপুনি সকলো জানে, কিন্তু আপুনি ধৃতৰাষ্ট্ৰ হৈ পৰিছে। এতিয়া ভাৰতৰ জনতাৰ যেতিয়া কেলেংকাৰী জ্ঞাত হৈ পৰিল, আপুনি জনতাক ভুলাবলৈ ভুৱা SIT গঠন কৰি দিছে। ৰাম মন্দিৰৰ 200 কোটি টকাৰ চুৰি কাৰ্যৰ ঘটনাক লৈ পুনৰবাৰ এইদৰে মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। পৰৱৰ্তী খবৰ, ৰাজনাথ সিঙৰ বিৰুদ্ধে এইবাৰ ভয়ংকৰ অভিযোগ। ৰাজনাথ সিঙৰ বিৰুদ্ধে বিষাধিকাৰ ভংগৰ প্ৰস্তাৱ লোকসভাৰ অধ্যক্ষক দাখিল কৰা হৈছে। আগলৈ কি কৰিব কি নকৰিব সেই সিদ্ধান্ত অধ্যক্ষই ল'ব। অপাৰেশ্যন সিন্দুৰত ভাৰতীয় সৈন্য শ্বহীদ হোৱা নাই বুলি লোকসভাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ঘোষণাৰ পাছত শেহতীয়াকৈ শ্বহীদৰ নাম কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাত বিষাধিকাৰ ভংগৰ প্ৰস্তাৱ দাখিল কংগ্ৰেছৰ সাংসদ KC ভেনুগোপালৰ। অতি শীঘ্ৰেই ৰাজনাথ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে। পৰৱৰ্তী খবৰ, USTMলৈ বিশ্বজোৰা স্বীকৃতি। CIAC ৰেংক গ্লোবেল ৰেজিষ্ট্ৰী 2025ত বিশ্বৰ শীৰ্ষ 5% বিজ্ঞানীৰ তালিকাত USTMৰ 2 অধ্যাপকৰ স্থান লাভ। প্ৰায়োগিক জীৱবিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ যুগল কিশোৰ মহন্ত আৰু ৰসায়ন বিভাগৰ অধ্যক্ষ ডক্টৰ মুহিত L দেৱলৈ এই সন্মান। USTMৰ সাফল্য দেখিবলৈ পোৱা গৈছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। মোদীজীলৈ আহ্বান, মেলোডি বিলোৱা বন্ধ কৰক। ইয়ালৈ আহি অনশন ভংগ কৰক। যিসকল প্ৰতিবাদ কৰি আছে তেওঁলোকৰ লগত কথা পাতক আৰু ধৰ্মেন্দ্ৰ প্ৰধানক অতি শীঘ্ৰেই বৰখাস্ত কৰক। যন্তৰ মন্তৰত প্ৰতিবাদস্থলীৰ পৰা কক্ৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ এই আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ। নীট প্ৰশ্নকাকত ফাদিল হোৱাৰ সন্দৰ্ভত আজিৰ দিনটোতো প্ৰতিবাদ অব্যাহত ৰাখিছে কক্ৰোচ জনতা পাৰ্টীয়ে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত এতিয়াও নিজৰ স্থিতিত অটল কক্ৰোচ জনতা পাৰ্টী। অন্য এটা খবৰ, ইছ্যু ডাইভাৰ্টৰ আহিলা নেকি মন্ত্ৰীসভা? ৰদ বদলৰ প্ৰসংগৰেই ৰাজনীতি কৰিছে বিজেপিয়ে। ৰাম মন্দিৰৰ ঘটনা তল পেলাবলৈ চৰ্চালৈ আনিছে মন্ত্ৰীৰ নাম। ৰাম মন্দিৰৰ চুৰি কাৰ্যৰ ঘটনাৰ চৰ্চা চলি থকাৰ মাজতেই বিজেপিৰ নতুন ৰণকৌশল। মন্ত্ৰিত্ব হাল সলনি কৰিবলৈ এতিয়া চেষ্টা কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। হয়তো শীঘ্ৰেই মন্ত্ৰিত্বৰ পৰা নাম বাদ পৰিব শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ। ৰাম মন্দিৰৰ চুৰি কাৰ্য আৰু নীট প্ৰশ্নকাকত ফাদিলৰ ঘটনা তল পেলাবলৈ এনে কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ বিৰুদ্ধে বিৰোধীয়ে। পৰৱৰ্তী খবৰ, পাৰে যদি নৱেম্বৰৰ ঠাইত ছেপ্টেম্বৰতে নিৰ্বাচন পাতি দিয়ক। মই ৰাজহুৱাকৈ আজি ঘোষণা কৰিলোঁ, ৰাম মন্দিৰৰ প্ৰণামী চুৰিৰ কাৰণেই বিজেপি উত্তৰ প্ৰদেশত বৰ বেয়াকৈ হাৰিব। বিৰোধী নেতা অখিলেশ যাদৱৰ এই ভৱিষ্যতবাণী। ৰাম মন্দিৰত 200 কোটি টকা চুৰি হোৱাৰ বাবেই উত্তৰ প্ৰদেশত বিজেপি বৰ বেয়াকৈ পৰাস্ত হ'বলৈ গৈ আছে। এইবাৰ বিজেপিৰ আৰু ৰক্ষা নাই। এইদৰে বিজেপিৰ বিৰুদ্ধে ডাঙৰ মন্তব্য কৰিছে বিৰোধী নেতা অখিলেশ যাদৱে। পৰৱৰ্তী খবৰ,
আগন্তুক 6 জুলাই তাৰিখৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। বিত্তমন্ত্ৰী হিচাপে প্ৰথমবাৰলৈ বাজেট দাখিল কৰিব জয়ন্ত মল্ল বৰুৱাই। ইতিমধ্যেই মন্ত্ৰীগৰাকীয়ে বিভিন্নজনৰ সৈতে বাজেট সন্দৰ্ভত মিলিত হৈছে আলোচনাত। লগে লগে বাজেটক লৈ ৰাইজৰো আশা প্ৰত্যাশা বৃদ্ধি পাইছে। কিন্তু পূৰ্বৰ বাজেটত চৰকাৰে ঘোষণা কৰা বিষয়সমূহ কিমান দূৰ কাৰ্যকৰী হ'ল? ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক দিয়া প্ৰতিশ্ৰুতিসমূহ ৰক্ষা কৰিলেনে চৰকাৰে? ইয়াকে লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে সৰ্বসাধাৰণ ৰাইজে। অহা 6 জুলাই তাৰিখৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। অন্য এটা খবৰ এই মুহূৰ্তত আহি পৰিছে। তিনিদিনীয়া ভাৰত ভ্ৰমণ কাৰ্যসূচীৰে বুধবাৰে নতুন দিল্লীত উপস্থিত হয় জাপানৰ প্ৰধানমন্ত্ৰী ছানায়া টাকাইচি। নতুন দিল্লীত উপস্থিত হোৱাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ষষ্ঠদশ ভাৰত জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশ লয় জাপানী প্ৰধানমন্ত্ৰীগৰাকীয়ে। দ্বিপাক্ষিক আলোচনাত দুয়ো দেশৰ ৰণনীতিক আৰু অৰ্থনৈতিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে কেইবাখনো বুজাবুজি চুক্তি সম্পূৰ্ণ হৈছে ভাৰত আৰু জাপানৰ মাজত। অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী অহাৰ কথা আছিল যদিও শেষৰ ফালে অসম ভ্ৰমণ বাতিল হৈছিল জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ, আৰু এতিয়া বৰ্তমান আছে দিল্লীত জাপানৰ প্ৰধানমন্ত্ৰী। অসমৰ ভূমিত নগাৰ দপদপনি এতিয়াও অব্যাহত আছে। নগা দুৰ্বৃত্তৰ আক্ৰমণত সোণাৰীত আহত হৈছে এজন খিলঞ্জীয়া লোক। সৰুপথাৰত বিবাদমান ভূমিত স্থায়ী নিৰ্মাণ কাৰ্য নাগালেণ্ড চৰকাৰৰ। মৰিয়নিত নাগালেণ্ড চৰকাৰৰ ওচৰত এক প্ৰকাৰ যেন আঁঠু ল'লে অসমৰ প্ৰশাসনিক বিষয়াই। অসম চৰকাৰৰ নিৰ্মীয়মান পথৰ ফলক নিজেই ভাঙি আঁতৰালে যোৰহাট প্ৰশাসনে। পুনৰবাৰ অসম নাগালেণ্ড সীমান্তত নগাৰ এই দপদপনি, নগাৰ এই গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে। তথাপিও মৌন অসম চৰকাৰ। পৰৱৰ্তী খবৰ, মন্দিৰৰ ধন কেৱল মন্দিৰৰ উন্নয়নত। থালাপতি বিজয়ৰ চৰকাৰৰ আন এক ডাঙৰ সিদ্ধান্ত। এফালে ৰাম মন্দিৰৰ চুৰি কাৰ্য, আনফালে থালাপতি বিজয়ৰ এটা সিদ্ধান্তক লৈ চৰ্চা। বিজয় থালাপতিৰ পুনৰবাৰ ডাঙৰ সিদ্ধান্ত। হিন্দু মন্দিৰৰ প্ৰণামীৰে নিৰ্মাণ নহয় কোনো বাণিজ্যিক প্ৰকল্প। পূৰ্বৰ চৰকাৰে 245 কোটি টকাৰে নিৰ্মাণ কৰিব বিচাৰিছিল বিবাহ ভৱন বাণিজ্যিক প্ৰকল্প। এই আঁচনি ইতিমধ্যে বাতিল কৰিছে মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। মন্দিৰৰ ধন কেৱল মন্দিৰৰ উন্নয়ন আৰু ভক্তৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰা হ'ব বুলি মন্তব্য বিজয় থালাপতিৰ। এই ধনৰ অপব্যৱহাৰ কৰিলে উন্নয়ন নহ'ব উপাসনাস্থলীসমূহৰ। মন্দিৰসমূহৰ আৰ্থিক সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বিজয় থালাপতি চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ। এই সিদ্ধান্তক আদৰণি জনাইছে দল সংগঠন আৰু হিন্দু সমাজে। পূৰ্বৰ চৰকাৰে মন্দিৰৰ ধন ব্যৱহাৰ কৰিছিল ব্যৱসায়িক কামত, আৰু যাৰ বাবে এতিয়া নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে বিজয় থালাপতিয়ে। এটা জৰুৰী খবৰ, পূৰ্বতকৈ এইবাৰ অসম তথা অৰুণাচলত বানপানীৰ আঘাত মাৰাত্মক আৰু ভয়াৱহ। পাছিঘাটৰ বাসিন্দাই এইবাৰ প্ৰথমবাৰলৈ সন্মুখীন হ'ল ইমান গভীৰ বিপৰ্যয়ৰ। কিন্তু এই প্ৰলয়ৰ কাৰণ অকল অভিলেখ সংখ্যক বৃষ্টিপাত নহয়, মানুহৰ কৃতকৰ্মৰ ফল নিজেই ভুগিছে মানুহে। অসম আৰু অৰুণাচল প্ৰদেশত এই বছৰ ভয়ংকৰ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। অন্য এটা খবৰ, 1 কোটি গছ পুলি ৰোপণৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। নৱম শ্ৰেণীৰ পৰা উচ্চ শ্ৰেণীৰ 10 লাখ ছাত্ৰ ছাত্ৰীয়ে ৰোপণ কৰিব 10টাকৈ গছপুলি। জিঅ' ট্ৰেকিং কৰি গছপুলি ৰোপণৰ ফটো আপলোড কৰিব লাগিব বিশেষ এপত। গছপুলি ৰোৱা শিক্ষাৰ্থীয়ে পাব বৃক্ষবন্ধু প্ৰমাণপত্ৰ। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদৰি কৰিলে এই কথা। 1 কোটি গছপুলি ৰোপণ কৰাৰ এতিয়া পৰিকল্পনা কৰিছে বিজেপি চৰকাৰে। ইতিমধ্যেই এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পুছবেকৰ মাজতেই লাখ লাখ বাংলাদেশী আহিব ভাৰতলৈ। এফালে চলি আছে পুছবেক, আনফালে লাখ লাখ বাংলাদেশী আহি আছে ভাৰতলৈ। এইবাৰ লাখ লাখ বাংলাদেশী নাগৰিক আহিব ভাৰতত। বাংলাদেশী পুছবেক অভিযানৰ মাজতে আহিল এই খবৰ। প্ৰায় 2 বছৰ পিছত পৰ্যটন ভিছালৈ বাংলাদেশী আহিব ভাৰতলৈ। বাংলাদেশী নাগৰিকৰ বাবে পৰ্যটন ভিছা দিয়াৰ ব্যৱস্থা কৰিছে ভাৰতে। বাংলাদেশৰ ভাৰতীয় ভিছা কেন্দ্ৰসমূহত হাজাৰ হাজাৰ বাংলাদেশীৰ ভিৰ দেখিবলৈ পোৱা গৈছে। এদিনতেই 1.5 লাখৰো অধিক বাংলাদেশীয়ে আবেদন কৰিছে ভিছাৰ বাবে।
28 জুনৰ পৰা বাংলাদেশৰ 5 ভাৰতীয় ভিসা কেন্দ্ৰত চলিছে আবেদন 29 জুনৰ পৰা আৰম্ভ হৈছে ভিসা আবেদন প্ৰক্ৰিয়া দাখিলৰ কাম ঢাকাৰ যমুনা ফিউচাৰ পাৰ্কৰ আইভাক চেণ্টাৰত আবেদনকাৰীৰ ভিৰ ৰাজশ্বাহী চট্টগ্ৰাম সিলেট আৰু খুলনাৰ ভিসা কেন্দ্ৰত দীঘলীয়া শাৰী এবাৰ লাখ লাখ বাংলাদেশী নাগৰিক অসমলৈ আহিব দেশবাসীলৈ বেয়া খবৰ ৰাখ নাপায় পেট্ৰল আৰু ডিজেলৰ দাম দেশৰ কোটি কোটি জনতালৈ এটা বেয়া খবৰ এই মুহূৰ্তত আহি পৰিছে এতিয়াই মূল্যবৃদ্ধি হ্ৰাস নহয় পেট্ৰল ডিজেলৰ দাম নকমে বেয়া খবৰ দিলে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ইতিমধ্যেই হ্ৰাস পাইছে কিন্তু ভাৰতৰ বজাৰত ইয়াৰ প্ৰভাৱ এতিয়াও নপৰে ভাৰতৰ খাৰুৱা তেলৰ মূল্য হ্ৰাস পাবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব অন্য ৰাষ্ট্ৰৰ দৰে ভাৰতত বৃদ্ধি হোৱা নাই পেট্ৰল ডিজেলৰ দাম যোৱা 4 বছৰত ভাৰতত পেট্ৰল ডিজেলৰ দাম 5.58% বৃদ্ধি পাইছে যোৱা 4 বছৰৰ তথ্য ডিজেলৰ মূল্য 6.2% বৃদ্ধি পাইছে অন্য দেশৰ তুলনাত ভাৰতত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে প্ৰভাৱ পেলোৱা নাই সেইবাবে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি নকমে বিজেপি চৰকাৰৰ ফালৰ পৰা এই স্পষ্টীকৰণ দিয়া হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ কেনেকৈ দিব নাগৰিকত্বৰ প্ৰমাণ অধিবক্তাৰ জৰুৰী মন্তব্য পান কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড নহয় নাগৰিকত্বৰ প্ৰমাণক লৈ উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ এক ডাঙৰ মন্তব্য কেনেকৈ দিব আপুনি নাগৰিকত্বৰ প্ৰমাণ কি নথি হয় গ্ৰহণযোগ্য নাগৰিকত্ব প্ৰমাণৰ বাবে জানি লওক এই ভিডিঅ'ৰ জৰিয়তে কি নথি দেখুৱাই দিব আপুনি প্ৰমাণ পান কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড নহয় নাগৰিকত্বৰ প্ৰমাণ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ স্পৰ্শ কৰিব দুখন দেশ ইতিহাসত কেতিয়াও নোকোৱা জানাজা হ'ব খেমেনিৰ ইৰাণৰ সুপ্ৰিম লিডাৰৰ জানাজাত এতিয়া কোটি কোটি লোকৰ ভিৰ হোৱাৰ সম্ভাৱনা ইতিহাসত কেতিয়াও নোকোৱা জানাজা সম্পূৰ্ণ হ'ব খেমেনিৰ কেৱল ইৰাণেই নহয় ইৰাক ব্যাপী হ'ব জানাজাৰ শোভাযাত্ৰা 4 জুলাই তাৰিখৰ পৰা জানাজা সম্পূৰ্ণ হ'ব আয়াতুল্লাহ আলী খেমেনিৰ ইৰাণৰ কম কাৰবাল নাছাফ মাছহাট চহৰৰ লগতে ইৰাকত হ'ব জানাজা ইৰাণৰ ৰাজধানী তেহৰানৰ পৰা আৰম্ভ হ'ব শোভাযাত্ৰা মাছহাট চহৰত কবৰস্থ হ'ব খেমেনিৰ নচৰদে বিশ্বৰ প্ৰতিখন দেশৰে প্ৰতিনিধি উপস্থিত হ'ব এই জানাজাত ভাৰত চৰকাৰৰ প্ৰতিনিধি হৈ পবিত্ৰ মাৰ্ঘেৰিটা বিহাৰৰ গভৰ্ণৰ উপস্থিত থাকিব ইতিহাসত কেতিয়াও নুপুজা জানাজা এবাৰ সম্পূৰ্ণ হ'ব ইৰাণত কেৱল ইৰাণেই নহয় ইৰাক ব্যাপী হ'ব এই জানাজা ইতিমধ্যেই ভাৰতৰ প্ৰতিনিধি দল উপস্থিত থাকিব বুলি সদৰি কৰা হৈছে আয়াতুল্লাহ আলী খেমেনিৰ জানাজা সম্পূৰ্ণ হ'ব জুলাই মাহৰ প্ৰথম সপ্তাহতেই পৰৱৰ্তী খবৰ উজ্জ্বলাৰ ৰন্ধন গেছৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ ৰন্ধন গেছৰ হিতাধিকাৰীসকলৰ বাবে এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে শীঘ্ৰেই কৰক KYC অন্যথা আপুনি নাপাব ৰন্ধন গেছ নহলে আপুনি ৰন্ধন গেছৰ সিলিণ্ডাৰ নাপায় যিসকল গ্ৰাহকে KYC আৰু আধাৰ সংযোগ কৰা নাই শীঘ্ৰেই কৰি লওক এই কাম নিজৰ LPG বিতৰকৰ সৈতে কৰিব KYC আৰু আধাৰ সংযোগৰ কাম যোৰহাট জিলা খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এই জাননী গৰমক লৈ এটা ডাঙৰ খবৰ ইউৰোপত ধাৰাবাহিকভাৱে পৰিছে প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ইউৰোপত ভয়ংকৰ গৰমে দখিব সমগ্ৰ ৰাজ্য কোন জিলাত পৰিব অধিক গৰম বৰ্তমান সমগ্ৰ ইউৰোপতেই ধাৰাবাহিকভাৱে পৰিছে প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহ অভিলেখ ভংগ কৰি বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ ইউৰোপত পশ্চিম ফ্ৰান্সত তাপমাত্ৰা 43.8 ডিগ্ৰী সেলসিয়াস পৰ্যন্ত বৃদ্ধি পাইছে জাৰ্মানীৰ কচেন চহৰত তাপমাত্ৰা 41.7 ডিগ্ৰী সেলসিয়াস স্পৰ্শ কৰিছে চেক গণৰাজ্য আৰু স্লোভাকিয়াত সৰ্বোচ্চ ক্ৰমে 41.9 ডিগ্ৰী সেলসিয়াস আৰু 41 ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা পোলেণ্ডত 40.5 ডিগ্ৰী সেলসিয়াস আৰু হাংগেৰীত 40.7 ডিগ্ৰী সেলসিয়াছলৈ বৃদ্ধি পাইছে তাপমাত্ৰা গোলকীয় উষ্ণতা বৃদ্ধি আৰু এল নিনোৰ প্ৰভাৱৰ বাবে বৃদ্ধি পাইছে উষ্ণতা ইতিমধ্যে জনসাধাৰণক সতৰ্ক কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থাই হাংগেৰী পোলেণ্ড ৰোমানিয়া আৰু বলকানত গৰমৰ বাবে জাৰি কৰা হৈছে ৰেড এলাৰ্ট অসমতো
আজি বহুকেইখন ৰাজ্যত জিলাত হ'ব প্ৰচণ্ড গৰম। কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, তামুলপুৰ, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, কামৰূপ মহানগৰ, নগাঁও, হোজাই, মৰিগাঁও, তিনিচুকীয়া আৰু কাছাৰত প্ৰচণ্ড গৰম হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে গৰমক লৈ অসমতো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। দিনৰ ভিতৰত খালী কৰিব লাগিব। পৰৱৰ্তী খবৰ, হুৰাহুৰে কমিছে সোণৰ দাম, মুঠ 50,000 টকা পৰ্যন্ত হ্ৰাস। যদি আপুনি সোণ ক্ৰয় কৰিব বুলি ভাবিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। সোণ ক্ৰয় কৰিব বিচৰাসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। পুনৰ হুৰাহুৰে কমিছে সোণৰ দাম। প্ৰতি 10 গ্ৰাম সোণত হ্ৰাস পালে 2,000 টকাকৈ। প্ৰতি 10 গ্ৰামত 1,42,546 টকা আছিল। চলিত বৰ্ষত সৰ্বোচ্চ সোণৰ দাম আছিল 1,92,991 টকা। এতিয়ালৈ 50,000 টকা পৰ্যন্ত হ্ৰাস হৈছে দাম। ভাৰতীয় বজাৰত সোণৰ চাহিদা 70% হ্ৰাস। চৰকাৰে সোণৰ ওপৰত 6ৰ পৰা 15% শুল্ক বৃদ্ধিৰ পাছতেই হ্ৰাস হৈছে চাহিদা। প্ৰধানমন্ত্ৰীয়ে নাগৰিকক 1 বছৰলৈ সোণ ক্ৰয় নকৰিবলৈ কৈছিল। এই আহ্বানৰ পাছতেই মন্থৰ হৈছে সোণৰ চাহিদা। সোণ ক্ৰয় কৰাৰ বিপৰীতে বহু পৰিয়ালে বিক্ৰী কৰিবলৈ ওলাইছে সোণ। সোণৰ বিপৰীতে বৃদ্ধি ৰূপৰ দাম। 24 কেৰেটৰ 1 গ্ৰাম সোণৰ দাম 190 টকালৈ হ্ৰাস। 100 গ্ৰাম সোণত হ্ৰাস পালে 19,000 টকা। সোণ ক্ৰয় কৰিব বিচৰা লোকলৈ এই ভাল খবৰ আহি পৰিছে। এটা শোকাবহক খবৰ, ৰাজপথত মৃত্যুৰ কিৰিলি। পুনৰ শোকাবহ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ অসম। এটা মৰ্মান্তিক খবৰ, বহিৰাজ্যত দুৰ্ঘটনাত মৃত্যু অসমৰ 3 যুৱকৰ। ৰাজপথত 3 যুৱকৰ মৃত্যুৰ কিৰিলি। খালিদ আহমেদ, আশিকুৰ ৰহমান, ছাদ্দাম হুছেইনৰ কৰুণ মৃত্যুৰ খবৰ। ৱেগেনাৰ আৰু ট্ৰাকৰ মাজত প্ৰচণ্ড সংঘৰ্ষ। মিজোৰামৰ কলাশিবিত ভয়ংকৰ দুৰ্ঘটনা। তিনিওজনৰ ঘৰ দক্ষিণ কৰিমগঞ্জৰ বিনোদিনী গাঁৱত বুলি জানিব পৰা গৈছে। পুনৰ শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। অসমৰ 3জনকৈ যুৱকৰ মৃত্যু হোৱাৰ খবৰ। অন্য এটা খবৰ, একেখিনি মাটিকে বহু লোকক বিক্ৰী। ৰাজ্যত ভয়ংকৰ ঘটনা। ভূমি ক্ৰয় কৰোঁতে সাৱধান হৈ পৰক আপুনি ক্ৰয় কৰা মাটি বিক্ৰী কৰিব পাৰে 3ৰ পৰা 4জনকৈ লোকক। এইখন ৰাজ্যতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। একেখিনি মাটিকে বহু লোকক প্ৰবঞ্চনাৰে বিক্ৰী। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাও বলাব পৰা নাই একাংশ দালাকক। তেজপুৰত মাটিৰ দালালৰ দপদপনিত অতিষ্ঠ জনতা। চাৰিদুৱাৰৰ সুনীতজ্যোতি দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। তেজপুৰৰ এটা ভাড়াঘৰৰ পৰাই দাসে চলাইছিল জালিয়াতি। 3বাৰ 3 ঠাইত আন লোকৰ মাটি দেখুৱাই ধন সংগ্ৰহ। আগধন হিচাপে 3,40,000 টকা সৰকালে। তৰাজান কুমাৰগাঁৱৰ দীপাংকৰ দাস নামৰ লোকজনক প্ৰবঞ্চনা। আপুনি ক্ৰয় কৰা মাটি বিক্ৰী কৰিব পাৰে 3ৰ পৰা 4জনকৈ লোকক। মাটি ক্ৰয় কৰোঁতে আপুনি সাৱধান হৈ পৰক। এতিয়া